বিটিআৰ দখলেৰে বড়োভূমিত শাসক বিৰোধীয়ে চলাইছে মাৰাথনভাৱে প্ৰচাৰ বিকাশৰ বাৰ্তালৈ কুমাৰী কাটাত গৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছে আমি পুনপুটিয়াকৈ গৈছো কুমাৰী কাটালৈ সনৰ বাবে আজি আমাৰ বিটিআৰত বিশেষকৈ তামুলপুৰ জিলাত কাৰ্যকৰ্তা সকলক সাক্ষাৎ কৰা আৰু নিৰ্বাচনৰ বাবে আমি যাতে প্ৰস্তুত হ'ব পাৰো তাৰ বাবে এই সাংগঠনিক সভাখন আমি আয়োজন কৰিছিলো আজি মই ৰাতিপুৱা দৰঙাজুলি ইয়াৰ পিছত নাগৰিজুলি আৰু শুক্লাই চেৰফাং তামুলপুৰ জিলাত আমি তিনিখনকৈ কাৰ্যকৰ্তা সন্মিলন আমি অনুষ্ঠিত কৰিম আৰু সকলোৰে বিশেষকৈ আমাৰ কাৰ্যকৰ্তা সকলে নিৰ্বাচনৰ সময়ত আমি জনতাক কি কম আৰু জনতাক আমি কি প্ৰতিশ্ৰুতি দিম সেই বিষয়ে আমি যাতে সম্পূৰ্ণভাৱে আলোচনা কৰিব পাৰো তাৰ বাবে আমি ইয়াতে সমবেত হৈছো শ্ৰদ্ধা ৰাইজ ইয়ালৈ আহোতে মোক বহুত কেইখন আবেদন দিছে কাৰ্যকৰ্তাসকলে আবেদনখিনি মোক ফাইলত ধুনীয়াকৈ বনাই দিছে আৰু গোটেইখিনি মই নিশ্চয় বিবেচনা কৰিম গতিকে আপোনালোকে চিন্তা নকৰিব যে কাগজখিনি মই পাইছো নে নাই মই সকলোৰে কাগজ ধুনীয়াকৈ পাইছো আৰু কাগজখিনি মই লৈ যাম শ্ৰদ্ধা ৰাইজ আজি আপোনালোকক মই কেইবাটাও কথা কম বিশেষকৈ বিজিত গৌৰা নাৰ্জাৰীয়ে মোক সদায় কয় যে আঙাৰকাটা ৰাইজ বহুত চিন্তাত থাকে যে ভিজিআৰ পিজিআৰত কি হ'ব হয় না নহয় কিন্তু আপোনালোকক এটা কথা আমি কওঁ যে আমি উচ্ছেদ যাক কৰিব লাগে তাক কৰো আৰু পট্টা যাক দিব লাগে তাক আমি পট্টা দিওঁ আপোনালোকে বুজি পাইছে মই বেছিকৈ ক'ব নালাগে গৰু খুটিত আমি কাক এভিকশন কৰিছো যাক কৰিব লাগে তাক কৰিছো নে নাই উৰিয়াম ঘাটত আমি কাক এভিকশন কৰিছো যাক কৰিব লাগে তাক আমি এভিকশন কৰো কিন্তু আমাৰ অসমীয়া বঙালী হিন্দীভাষী গুৰখা আমাৰ জনজাতীয় এই লোকসকল হৈছে আমি বহুত দিনৰ পৰা ইয়াতে বাস কৰা আমি এটা কথা যোৱাকালিও মই উদালগুৰিত কৈছো আমাৰ নামত কোনেও ৰাজ কৰিব NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা